এই বন্ধু এনেদৰে ভঁৰালত ধান কুটি থকা আমি দেখিছোঁ। FCI গুদামত কুটি কুটি চাউল খোৱাও দেখিছোঁ। কিন্তু এওঁলোকে জুইৰ মাজত কিনো কুটি 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 উলিয়াইছে আহক আমি চাই লওঁ। এইবোৰ কি দেখিছেনে? এইবোৰ হ'ল ইণ্ডাষ্ট্ৰীৰ পেলনীয়া বস্তু আৰু এই পেলনীয়া বস্তুবোৰ ৰ'দত শুকাই যোৱাৰ পিছত এওঁলোকে ইয়াত জুই লগাই দিয়ে। জুই লগাই দিয়াৰ পিছত জুইৰ মাজে মাজে এওঁলোকে খুচুৰি ফুৰে মানে এওঁলোকে লোহা লস্কৰ পিন গজাল ইত্যাদি বিচাৰি বুটলি লয়। তেতিয়াহ'লে আহক আমি চাই লওঁহি। কৈয়ে সিহঁতে জুইৰ মাজৰ পৰা লোহা লস্কৰ গজাল আদিসমূহ উলিয়াই এইবোৰ বজাৰত বিক্ৰী কৰি এটা মোটা অংকৰে সিহঁতে স্বাৱলম্বী হৈ চলি থকা আমি দেখিছোঁহি। যদিও বা ব্যৱসায়টো ভঙা চিঙা লোহা লস্কৰৰ হয়, এক লাভজনক ব্যৱসায় হয়, সেয়ে পৰিয়ালটোৰ মাক দেউতাক ল'ৰা ছোৱালী ইত্যাদি সকলোৱে লাগি থকা আমি দেখিছোঁ। যিয়েই নহওক আপোনালোকৰ জ্ঞাতাৰ্থে এই ব্যৱসায়টো সম্বন্ধে কিছু কথা কোৱাৰ আশাৰে এই ভিডিঅ'টি বনালোহি। অনিচ্ছাকৃত ভুলকুটি হ'ব পাৰে, ভুলকুটিৰ ক্ষমা মাৰ্জনা বিচাৰি মই মোৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁহি। ধন্যবাদ।